চিকৰ কোনে খাইছে পাঁচটা ছটা সাৰ পোৱাৰ লগে লগে ওলালে হ'ল একো কথা নাই মোৰ উঠা মই ৰাতিটো নোখোৱাকে গুচি যাব পাৰোঁ মোৰ একো কেছে নাই মই নোখোৱাকে গুচি যাম মোৰ ইমান টেনশ্যন নাই মই মানুহটো বহুত চেৰা What's up, babies? Mamas out there. How you guys rolling? কি খবৰ চবৰে ভাল ন ভালে আছে নাই চবে ফূৰ্তি মই হেৰিৰ লগত কথা পাতিব ইচ্ছা আছিলে ৰে এইমাত্ৰ মন্ত্ৰী MLA চব পাপৰে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ Assalamu alaikum Victor da walaikum salam what's up babies rolling down there ফুৰি আহিছিলো ক'ত ফুৰি আছে Victor da দাদা cheers babies মই যে অলপ ফুৰি থাকো ফুটি কৰি থাকো Hello brother mamas yeah mamas out there everyone be like Hi मैं बेंगलोर से देख रहा हूँ Victor da I love you too bro thank you ভাল বঢ়িয়া চবে ভালে আছে চাগে Victor da কি চলি আছে কিবা কিবি চলি থাকিলে হ'ল আৰু জিন্দগীটো ভূপেন বৰাৰ বিষয়ে কি কোৱা আজি ভূপেন বৰাকে গালি পাৰিম আমি yes or no সেশনটো শ্বেয়াৰ মাৰ ভূপেন বৰাক এক্সট্ৰাকে গালি পাৰা হ'ব কোনো ফোন কৰা নাই মিছা কথা দাদা মন্ত্ৰী MLA চব পাপৰ হে মাত্ৰ আজি আমাৰ ঘৰত আজি মোৰ ভাই অতিথি হয় জেইলৰ পৰা ওলাই আহিছে বহুদিনৰ মূৰত আৰু আগতকে তাৰ স্বাস্থ্য ভাল দেখিছো মনো ভাল দেখিছো বঢ়িয়া অৱস্থা সেইকাৰণে তাক এতিয়া আমি তাৰ লগত কথা পাতি আছো আজি কি ধুনীয়া গান হ'ল নহয় এই জুবিনদাৰ কাৰণে মাত মাতিব লাগিব তো মানে মানুহৰ হেল্প ল'ব লাগিব সেইকাৰণে হেল্প ল'ব আহিছো মই দাদাই হেল্প কৰে নাই মই নাজানো দাদাই অসমবাসী ৰাইজক জনাব লাগিব হেল্প কৰিব নাই মই সদায় জুবিনদাৰ কাৰণে আছো এইটো চিৰিয়াছ কথা আৰু সঁচাকে আছো আৰু মই আপোনালোকক ক'ব খুজিছো যে আমি সকলোৱে মিলি জুবিনদাৰ কাৰণে কাম কৰিব লাগিব জুবিন ক্ষেত্ৰৰ অৱস্থা মই আজি আগতে চাই আহিছো মই দেখাই দিব পাৰিম অৱস্থা নাই আৰু জুবিনদাৰ কাৰণে মাত মাতিব লাগিব উই নিড পিপল আউট দেয়াৰ মোৰ তাত দম থকা পোৱালি কিছুমান থাকে তহঁতি থাকিবিনে নাই আমাৰ লগত থাকিব লাগিব থাকিবিনে নাই জুবিনদাৰ কাৰণে আমি কিন্তু ন্যায় মই এটা কথা কৈ আছো মই মন্ত্ৰী MLA আগত মই এটা কথা মন্ত্ৰী MLA চব পাপৰহে মাত্ৰ গম পাইছে মন্ত্ৰী MLA বুলি মোৰ কথা নাই মোৰ কথা হৈছে যে আমি বেবি এটা কথা যে জুবিনদাৰ কাৰণে ন্যায়ৰ কাৰণে মাত মাতিব লাগিব অলপ মানে মোৰ দৰে মুখ থকা মানুহ বিচাৰি থাকো তো সেইকাৰণে অখিলদা মোৰ কাৰণে মাত মাতে সদায় এইটো কথা মই কৈ দিলো মই ৰাইজৰ দল তই যে মামাৰ ওপৰত এটা গান লিখিছিলি এইটো গা क्या बोलते जनता रोजा তুমি লেংটা क्या बोलते जनता रोजा तुम्ही लेंगता दोस्ती यारी तोड़ तार के धर्म के नाम पे मारा मारी जिसने सिखाया है ये वही सबसे बड़ा है अधर्मी क्या बोलते जनता रोजा तुम्ही लेंगता মই কৈছো মই ৰাইজৰ দল জইন নকৰো মই অখিলদা হিচাপে মানুহটোক ভাল পাওঁ এই মানুহটোক মোক যেনেকে মিছা NSA কেছ লগাইছে মোক যেনেকে মিছা কেছ বিলাক লগাইছে এই কেছ লগোৱা মানুহ কেছ খাটা মানুহ কেছ খোৱা মানুহ এইটো অখিল জেলৰ কথা টুটকে মুটকে আৰু কোনো ভালকে জেলখন সেক্সি বুলি ক'ব পাৰে মানুহ আমি বোলে দা জেল ইজ সেক্সি
কাম নাই আৰু ইমান তোমাৰ আবে ব্ৰ ডোন্ট টক অন লেংগুৱেজ যদি তুমি ফিল্টাৰ্ড হয় যদি তুমি স্ক্ৰিপ্টেড হয় তে তোমাৰ কাম নাই আমি আনস্ক্ৰিপ্টেড মানুহ আমি ফিল্টাৰ্ড নহয় এইটো কথা এটা মই ভিক্টৰ আমি আনস্ক্ৰিপ্টেড মানুহ উই আৰ নট কাকো কেয়াৰো নকৰো ঘেণ্টা খাতিৰো নাই মই কৈছো দেখোন মই ইয়াতে যদি আহিছো ইয়াতে আহি কিনে মই এটা কথা কৈছো যে মন্ত্ৰী এমএলএ চব পাপৰহে মাত্ৰ মস্ত এমএলএ এটাৰ ওচৰত যদি এইখিনি গান গাব পাৰো তো গাব পাৰো ভাই তো মই বিক্ৰী যোৱা মানুহ মই নহয় মই যাক ভাল পাওঁ মই ভাল পাওঁ 100% ভাল পাওঁ এইটো কথা মনত ৰাখিলো আৰু আমাৰ অসমীয়া মানুহে এটা কথা বুজি পোৱা উচিত যে মানুহক ছাপোৰ্ট কৰিলে হ'ল দল সংগঠনটো চবে ইটোৰ পিছত সিটো অদলা বদলি চলি থাকে দেখা পাইছো আমি হিমন্ত বিশ্ব শৰ্মা কংগ্ৰেছত আছিলে তাৰপিছত বিজেপি গুচি গ'ল ভূপেন বৰা বোলে কৈ নাই বোলে কেলা ভূপেন বৰাটোৰ কেলা লিংগটো চেক কৰিব লাগিব আলটু পালটু বকি নিদিবি নাই কথাটো কৈছো আলটু পালটু বোকা নহয় কথাটো কৈছো এইটো মোৰ ভাই দে ইয়াৰ মুখেৰে যিটি ওলাই যায় বেয়া পাব নালাগে মই উৎপাত কৰিম বুলি ভাবিলে উৎপাতটো ইম্পৰ্টেণ্ট কৰিব লাগিব তই কালি ট্ৰাকখনৰ আগফালে কেলে থিয় হৈছিলি এনে ভাল লাগিছে সি মোক সুধিছে বোলে আপুনি আগত যে গাড়ী আছে দেখা পাইছে নে চালা মোৰ গাড়ীখন সৰু তাৰ দাম পাৰ মই কেনেকে আগফালে দেখা তই এইবিলাক পাগলামি নকৰিবি দে মই কৈছিলো হলে বুজিছ গাড়ী আগফালে থিয় নহবি কেতিয়াও মাৰি পেলালে পেলাব খুন্দা মাৰি থৈ যাব গম পাবি খুন্দা মাৰি থৈ যাব এই ভূপেন বৰাৰ কথা তই বেয়াকে নকবি বেলেগ কথা কৈ ভালকে কচোন কি গালি দে তাক বেয়া শব্দ নকবি গালি বেয়া শব্দ নকবি গালি দে কি বুলি গালি দিবি ক নাই গালি দে ভূপেন বৰাক মোৰ মই কিছুমান মানে কবিতা লিখো কবিতাবিলাকত মই মানে গালি দিওঁ বোলে ভিক্টৰ দাসে জেলত খাইছে ভেন্দি ভূপেন বৰা এটা মস্ত ডাঙৰ উৎপাতটো বৰ ইম্পৰ্টেণ্ট হয় উৎপাত কৰিব লাগে উৎপাতটো ইম্পৰ্টেণ্ট আমি অসমীয়া সঁচাকে দুখীয়া আমি একচুৱেলি দুখীয়া আমি কিছুমান যদি হাঁহি ভাল লাগিছে ভিক্টৰ দা এই দীপাংকৰ দা মই কৈ আছো দীপাংকৰ দা মানুহটো এজন মানে ভাল সাংবাদিক একদম ভাল সাংবাদিক সঁচা কথা কৈছো বেয়া কথা মই কোৱা নাই বাৰু এতিয়া মই যদি কওঁ বোলে হামনে খায়া আন্দা হিমন্ত বিশ্ব শৰ্মা এটা মস্ত ডাঙৰ মই কোৱা নাই এতিয়া ৰাইজে কিবা কলে মোৰতো দুখ নাই দিনটো টেনচনত আছিল তই আহি ঠাণ্ডা কৰি দিলি ভাই টেনচন লৈ লাভ নাই লাইফত টেনচন লৈ লাভ নাই এই কি বুলি কয় মই হেৰি আৰু লিখিছে বেয়া কথা নকবা বেয়া কথা নকওঁ মই বেয়া কথা এটা কোৱাও নাই এতিয়ালৈকে কলে মাৰো ঠিকে আছে এটাই কৈছে চুমা বাবা আবে তই এটা কথা শুন চুমা বাবা নামটো যোনে দিছে সি কেইটাক চুমা খাইছে তাক সুধি চাবলৈ তহঁতে দেখা পোৱা নাই নেকি তহঁতে চুমা খাই আমি বাহিৰৰ মানুহৰ সন্মুখত খাৱা নে নহয় আমি বাহিৰত খাওঁ চুমা চবৰ সন্মুখত চুমা খাওঁ আমি ভাই সিটো ক'ত খাই আহি গল বে তোৰ বোলে হাগা লাগিছিল বোলে কেলা দুঘণ্টা দি হাগিছয়ে ন তই কেলা জপৰা ভয়তে পলাইছে বাকী হেৰি কি বুলি কয় মই আজি অখিল দাৰ তাত আহিছো ইম্পৰ্টেণ্ট কথাটো কি যে জুবিন ক্ষেত্ৰ আৰু জুবিন দাৰ ন্যায়ৰ কাৰণে অকমান মানে কামটো কৰিব লাগে তো অকমান চা মই মানে অকলে বহুত যুঁজিলো অকলে যুঁজি এটা বস্তু ফিল কৰিলো যে অকলে যুঁজি থাকিলে যি টি কৰি থাকিব পাৰে না প্ৰথম কথা ই জেলত থাকোতে মোৰ ভাই ভিক্টৰে জেলত থাকোতে এটা ধুনীয়া গান লিখিছে সেই গানটো সি গাই নিদিয়ে এতিয়া সেইটো মানে সি চিক্ৰেট ৰাখিছে সেইটো গানৰ কাৰণে সেই গানটোত মই কৰিবৰ কাৰণে তাক আজি 1 লাখ টকা এটা দিম
কি কৈছে মানে 1 লাখ নহয় 10 লাখ লৈ এই তই 1 লাখ বুলি কৈছিলি তই কৈছিলি গানটোৰ কাৰণে 1 লাখ লাগিব এতিয়া তই নিজে কৈছিলি ভাই লাইভত মানুহে যিমান পইচা খোজে এইটো লৈ যাম আমি লাইভত লৈ যাম কিন্তু কেছ পইচা ইয়াৰ গানৰ কাৰণে গান এটাৰ কাৰণে মই খুজি বিৰাট ধুনীয়া গান লিখিছে মই খুজি এটা কথা মই চবৰে কৈছো যে পইচা খুজি কিনে লোৱাটো বেয়া কথা নহয় কিন্তু এই 2 নম্বৰী দালালি কৰি পইচা লোৱাটো বেয়া কথা খুজি ভিখাৰী হোৱাটো বেয়া কথা নহয় এইটো কথা মনত ৰাখিম ভিক্ষা খুজিলে মধু পাই মই 3 দিন ফ্ৰীত মদ খাইছো তই জেলতো মদ খাইছ বোলে মই কেনেকৈ দিম নহয় আৰু আমি তই জেলত মদ খাইছ ভিক্টৰ দা চামুচেৰে দি বেলচা দি মাৰি আছে আবে তহঁতে গমে নাপা আঁঠু কাৰাই মাৰি আছে খালি মই ইয়াতে থকা গালিকেইটা পাৰা নাই নহলে ইমান দেৰি কত গালি ওলাই গল হয় এইটো বেলেগ কথা এইটো 50K ল'ব দিছে বেছি কৈছে মোকো দাই ৰাখিব দিছে মইনা শইকীয়াই কৈছে আপোনাক ডাইৰেক্ট এনিৱেজ আমি লাইভ কলছ কিছুমান ল'ম কাৰোবাৰ যদি কিবা প্ৰশ্ন আছে কিবা আছে আমি উইল টেক অন ইট আৰু সেকেন্ড কথা যে কি জুবিন দাৰ নিয়াৰ কাৰণে মাত মাতিবৰ কাৰণে চাম ইয়াত এনে তহঁতে হেৰি চাই থাকিলে নহব জুবিন দাৰ নিয়াৰ কাৰণে মাত মাতিবি নে নাই এইবিলাক মাল খেলা বেয়া কথা নকবি পাতৰকে দিম তহঁতে মাত মাতিবি নাই ডেকা ল'ৰা জুবিন দাৰ ন্যায়ৰ কাৰণে চাম মই এটা কথা কৈছো মই ইমান দিনে অকলে যুদ্ধ কৰিছো দেই মই আৰু এটা কথা মোৰ কিছুমান মানে লাইফত উচুল আছে উচুল বিলাক মই ফল' কৰিয়ে থাকো মই খাতিৰ নকৰো ভাই কাকো মই কলো দেখোন মই এই মন্ত্ৰী এম এল এৰ আগত মই গান গাওঁ ভাই বোলে মন্ত্ৰী এম এল এ চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ এই মন্ত্ৰী এম এল এ আৰু মন্ত্ৰী এম এল এ কি কৰি থাকে এইটো মোৰ মেটাৰ নকৰে মই মানে মই ভাল পাওঁ মই কাৰোবাক ভাল পোৱাটো মই এইটো পাৰ্চনেল বস্তু মই কাৰোবাক যদি ভাল পাওঁ মই ভাল পাওঁ তো মই ভাল পাওঁ অখিলদাক ভাল পাওঁ কাৰণ মোক মানে নিজা বুলি মৰম কৰে ভাইটি হিচাপে মৰম কৰে চাই মেণ্টেল হস্পিটেললৈ পঠাই দিয়ে মাজে মাজে কয় বোলে ইয়াক কেলা মেণ্টেল হস্পিটেলত পঠাই দিয়ে ঠিক আছে ই একচুৱেলি অসমৰ এটা আটাইতকৈ ব্ৰিলিয়েণ্ট ল'ৰাবিলাকৰ ভিতৰত এটা সাংঘাতিক ব্ৰিলিয়েণ্ট আজি যি দুটা গান গাই শুনালে মোক সেই দুটা গীতৰ যিটো বাক্য গাঁথনি সেই বাক্য গাঁথনি শুনিলে আপুনি আচৰিত হ'ব যে এটা বহুত ব্ৰিলিয়েণ্ট ল'ৰাৰ বাক্য গাঁথনি মই সেইকাৰণে তাক লগে লগে সি কৈছে বোলে নাই এই গানটোৰ কাৰণে 1 লাখ টকা লাগিব বোলে 1 লাখ টকা কি তই যিমান লাগিব গানটো গাবলৈ সিমান যিমান লাগিব সেইটো ভিডিঅ' কৰিবৰ কাৰণে তোক যিমান লাগিব সেইটো খৰচ মোৰ পইচা খুজি ল'ম ভাই পইচা খুজিলে পইচা পাই যায় নাই ভালকে বনা তই মোৰ দায়িত্ব তই আৰু ইমান ধুনীয়া তই সেইটো হেৰিটো এটা গাচোন এইটো কি কয় এই হিমন্তক লৈ যে লেংটা বাবা বুলি গাইছিলে এইটো গা ভালকে গা क्या बोलते जनता रोजा तुम्हें लेंता दोस्ती यारी तोड़ ताड़ के धर्म के नाम पे मारा मारी जिसने सिखाया है ये वही सबसे बड़ा है अधर्मी ओए कौन है क्या बोलते जनता रोजा तुम्हें लेंता रोजाक लेंता বুলি কব পাৰা লেংটা रोजाक लेंता বুলি ৰাজতন্ত্ৰ চলি থকা নাই তো কেলা গণতন্ত্ৰ আছে কেলা ঠেংগা দেখুৱাই দিবি মই আছো তোৰ লগত মই আছো খালি তই বেয়া মাত মাতি শব্দটো কেলা শুনিবলৈ ভাল আচলতে হৈছে ঘেন্টা ডাল এবাৰ উৰাব লাগিব দেই হিমন্তক বুজিছ নাই হিমন্তৰ চৰকাৰক এবাৰ উৰাব লাগিব 26ত উৰাব পাৰিম নে নাই ক হিমন্ত বিশ্ব শৰ্মাৰ এই চাৰিয়াৰ হাছান আহমেদ মোৰ একদম সৰুৰে লগৰ হয় নেকি ই মোৰ একদম সৰুৰে লগৰ চাৰিয়াৰ হাছান আহমেদৰ মাকজনীৰ নাম হৈছে চেনাজ মেমে আমাক মেথ শিকাইছিলে চাৰিয়াৰ হাছান আহমেদ ইয়াৰ লগত সদায় কাজিয়া মই কিন্তু মই ভাল পাওঁ মই ইয়াক বহুত ভাল পাওঁ মই বিৰাট ভাল পাওঁ মই উৎপাত নেচেচাৰী বে উৎপাত কৰ বেক কেলা আসাম নিজ উৎপাত হিমন্ত বিশ্ব শৰ্মাক যদি
লাইভ কৰা শিকাইছে এইটো ভিতৰত আছে শিকাইছে চাই লবি কেলা 100 বাৰ কৈছো মই এই কথাষাৰ এতিয়াও কওঁ কাৰণ মই যেতিয়া লাইভ কৰা আৰম্ভ কৰিছো তাৰে আগত হিমন্ত বিশ্ব শৰ্মাই লাইভ কৰা নাই হা এটাই সুধিছে ভিতৰত ৰজা কোন ৰজা ৰজা আবে ৰজা কাক ৰজা বুলি কয় ৰজা ঘেন্টা বাল ঠিক আছে দাদা যোৱাকালি মেইন টপিকটো লাগে আমি মেইন টপিক কিছুমানৰ কথা পাতো অলপ বহো এই অখিল দা দিছে নাই মানুহটো বম সেক্সি সুমা বাবা দাদা একদম সুমা এটা খাই অপেনলি সুমা খাওঁগে আমি ৰুমৰ ভিতৰত নাখাওঁতো কেলা বিজেপি ভৱনত নাখাওঁতো কেলা গম পাইছ নাই কেলা অপেন সুমা খাওঁ কেলা বিজেপি ভৱনত সোমাই সুমা নাখাই কেলা ভিতৰত গম পাইছ বঢ়িয়া 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 আমি এটা কাম কৰিব লাগে যে কি জুবিন ক্ষেত্ৰত যদি কোনোবাই গৈছে বহুত বেয়া অৱস্থা জুবিন ক্ষেত্ৰত বহুত বেয়া অৱস্থা মই নিজে সোমাই আহিছো মই সৰুকে এটা সাউণ্ড সেট দি আহিছো হা সেই সাউণ্ড সেটটো দি আহিছো কিন্তু মই চাই আছো মানে একচুৱেলি যদি দৰকাৰ হয় নিজে জুবিন ক্ষেত্ৰতো নিজে দায়িত্ব লৈ মই নিজে বনাম দাদা আমাৰ কেলা পইচা নাই কিহৰ নাই কি পইচা নাই আমি কোৱাৰ লগে লগে তই মই কোৱাৰ লগে লগে গোটেই অসমৰ মানুহে পইচা দিব আমি জুবিন ক্ষেত্ৰখন নিজাকে বনাও গাৰ মাৰি বাহা ফিল্ডটোত আহি যাওঁ মই মানে বাদ দে কেলা ওলাই যায় ন বেয়া শব্দ ৰখাবই নোৱাৰো নেকি মই কলো দেখোন আনস্ক্ৰিপ্টেড হ'ব নালাগে হেৰি কৰো জুবিন ক্ষেত্ৰখন আমি বনাম চবে বনাম আপোনালোক থাকিব আমি বনাম 1 টকাকে দিলেও 1 টকা 2 টকা 1 টকা হয় জীৱনৰ যিমান কামানি আছে চব লগাই দিম আৰু ভিতৰত বেইমান নহয় এইটো কথা মনত ৰাখিবি প্ৰত্যেকটা টকাৰ হিচাপ দিম জীৱনৰ যিমান টকা আছে য'ৰ পৰা পাওঁ মাটি বিক্ৰী কৰিম ঘৰ বিক্ৰী কৰিম চালা জুবিন ক্ষেত্ৰ বনাই দিম ঘৰ যিমান কণ আছে নহয় ঘৈণীয়ে কিনা ঘৰ আছে নহয় সেইটো বিক্ৰী কৰি দিম ঠিক আছে দম আছে এইটো অখিল গগৈ কোৱা কথা নাজানো কেলা মন্ত্ৰী এমএলএ বিলাকে মন্ত্ৰী এমএলএ চব পাপৰহে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল ঘেন্টা দা ঠিকে আছে আমি হেৰি কৰিব লাগে মই জুবিনদাৰ কাৰণে কাম কৰিব লাগে চা ভাই মই জুবিনদাৰ আপোনালোক থাকিব নে নাই জুবিনদাৰ কাৰণে আমি যদি ভালকে কাম কৰো না মইতো কৰিম মই বেলেগৰ কথা মই কেলা পলিটিক্স জইন নকৰো মই বেয়া পোৱা বস্তু এইটো চবতকে মই কাম কৰিম জুবিনদাৰ কাৰণে মই কাম কৰিম আমি দুইটাই মিলি জুবিনদাৰ ক্ষেত্ৰত আৰু মই দাদাৰ তাত অহা কাৰণটো এইটোৱে যে অলপমান মই দাদাক ক'লো বোলে দাদা কাম কৰিব লাগে কামখিনি কৰো কি কয় এটা সুধিছে মাল কিমান খালে আবে তই ইমান মাল খাবই নোৱাৰিবি মই যিমান মাল খাওঁ গম পাইছ নাই এটা সুধিছে মাল ৰূপজ্যোতি ডেকা মাল কিমান খাবে মোৰ দৰে মাল খাব পৰা মানুহ নাই আৰু মোৰ দৰে মাল খাই কেলা উৎপাত কৰা মানুহ নাই এইটো কথা মনত তই কিন্তু কেইদিনা কালি নে পৰহি যে আকৌ ট্ৰাকৰ আগত ওলাইছিলি এবাৰ কিন্তু একে চৰেটো মই ডাল ফালি দিম গম পাইছ মোক নিশিকাই বাবু তহঁতে ইউ পিপল আৰ still followers baby ট্ৰাকৰ আগত এইবাৰ উৎপন্ন কৰিবি আমি জুবিন ক্ষেত্ৰখন বনাবৰ কাৰণে অসমে চৰকাৰখনক ডিপেণ্ড কৰিবলগীয়া নহয় ইমান মানুহ তাৰমানে কিহৰ হিমন্তৰ ওপৰত ডিপেণ্ড আমি 3.5 কোটি মানুহ 3.5 কোটি মানুহ 1 টকাকে দিলে হৈ যাব বেছি নালাগে 1 টকাকে 10 টকা চবে দিব 1 টকাকে দে 3.5 কোটি মানুহ আছো জুবিন ক্ষেত্ৰ বনাই দিম মই বনাম 500 টকা দিম বুলিয়ে কৈছে মই দায়িত্বত আছো যা আৰু যোনটো একাউণ্ট সেইটো একাউণ্টৰ পইচা যি আহে মই 1 টকা নাখাওঁ বে মই কেলা মদ খাবৰ কাৰণে মোক পইচা নালাগে সেইটো মই তোক এক্সট্ৰাকে দিম ৰাজহুৱা টকা নহব ভাই ঠিক আছে আৰু উৎপাতটো কৰিব লাগিব এই জুবিন ক্ষেত্ৰ বনাবৰ কাৰণে আমাক চৰকাৰী পইচা নালাগে চৰকাৰী পইচা নালাগে মই ঘেন্টা বুলি দেখাম বুলি মই দিম 1000 টকা আৰে মই কলো দেখোন কেলা জুবিন ক্ষেত্ৰ বনাবৰ কাৰণে যদি কেলা চৰকাৰক ডিপেণ্ড কৰিব লাগে অসমীয়াৰ কেলা হাৰ কেলা এইখিনিয়ে কৈ থৈ দিলো ঠিক আছে ভিতৰত শিৱসাগৰত আছে নেকি কল কৰা না সঞ্জীৱ বিৰাট ধুনীয়া কবিতা লিখে দেই সঞ্জীৱ বৰগোহাঁই বিৰাট বঢ়িয়া ল'ৰা মজা ল'ৰা সঞ্জীৱ এই মই দুইটা পাগল একেলগে পাগলটো বাৰু হয়ে অলপ নহয় পাগল
পিপল শুড বি নাই পিপল এজনে হেজাৰ আহি আছে পইচা নাই নাই পইচা চা পইচা মানে এনেকুৱাকে পইচা ল'ম সেইটো 1000 চবে দিম সেইটোৱে কৈছো পইচা লওঁতে ডাঙৰ কথা নহয় পইচা কিনা ক'লে 100 দিম বুলি কৈছে 100 একো নাই 1 টকাকে ঘুৰিছো ন 3.5 কোটি জনতা 3.5 কোটি টকা নালাগে 3.5 কোটি টকা 1 টকাকে দিলে 3.5 কোটি টকা হ'ব 3.5 কোটি টকাত মই জুবিন ক্ষেত্ৰখন বেলেগ ধুনীয়া বনাই দিম ভিক্টৰ দা চিভিল ইঞ্জিনিয়াৰ ওটা সিভিল ইঞ্জিনিয়ারিং পাস করেছো না আপুনি গম নাপাই গেলা বহুত কথা ভিক্টৰ দাস তেজপুৰ ইউনিভাৰ্চিটি প্ৰডাক্ট হয় তহঁতৰ হেমন্ত বিশ্ব শৰ্মাক কবি কেলা তাৰ লাইভতো কেলা 10,000 মানুহ লাইভ নাথাকে স্ক্ৰীনশ্বট মাৰ কেলা কবি কেলা হেমন্ত বিশ্ব শৰ্মাক কেলা বোলে ভিক্টৰ দাসৰ লাইভত 10,000 মানুহ আছিলে কেলা তাক কেলা এক্সট্ৰাকে কৈ দিবি বোলে কেলা এইটো কেলা উৎপাত কেলা ভিক্টৰ দাসৰ কৰো কেলা মই উৎপাত বুজিছন নাই 10,000 মানুহ লাইভ আছে ভিক্টৰ দাসৰ লাইভত চা কেলা চাই ল কেলা কাইলে ভিক্টৰক কাৰ্বি পাহাৰত উঠাই দিম ই বৰ উৎপাত কৰি থাকে পাহাৰত উঠিব পাৰে না কাইলে আজি ৰাতিটো ফেল কৰিছ গছ চিনি না বাবা নাই মই মানে প্ৰকৃতি প্ৰেমী কিন্তু মানে গছৰ তলতহে থাকো মই হাৱাহে লাগে মোক ঠিকে আছে বেবি উৎপাত কৰিম নাই ভিক্টৰ দাই সেক্সি উৎপাত কৰে নাই কোনে মানুহ যে ভিক্টৰ দাই উৎপাত কৰে কিন্তু এই মানুহটো কেলা জিতি কৰি পুৰে ভিক্টৰ দা 10.4K লাইভ আছে এতিয়া মই কৈ দিম হেমন্ত বিশ্ব শৰ্মাক কৈ দিবি তাৰ কেলা 3.2 মিলিয়ন ফলোৱাৰ্ছ মান আছে কেলা তথাপি কেলা 10.4K নে 5K নাথাকে কেলা হু ইজ দা ডেডি কেলা ৰেপ ভালকে মানুহটো চিৰিয়াছ হৈ গ'ল নেকি কংখ এই বাদ দে কেলা পলিটিক্স নকৰিবা বন্ধু দুবেলা দুসাঁজ ভাত খুটি খাও পলিটিক্স নকৰিবা বন্ধু মন্ত্ৰী এমএলএ চব পাপৰ হে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল আচলতে ঘেণ্টা ডাল উৎপাত ৰাতুল ঠাকুৰীয়া 10,000 দিম বুলি কৈছে ৰাতুল ঠাকুৰীয়া কৈছে ভিক্টৰ দা মই 10,000 টকা দিম এইবিলাক কথা নাই পইচা খুজি লোৱাত কেলা পাপ নাই পইচা অনুপমে 11,000 দিম অনুপমে কৈছে ভিক্টৰ দা 11,000 টকা দিম ঠিক আছে হেৰি কি কয় এটা কাম কৰচোন অখিল গগৈৰ একাউণ্টৰ পৰা 10 লাখ মান টকা মোক কেছ দেচোন কেলা কি কৰিবি ইমান পইচা লৈ পইচা দি কিবা এটা কৰিব লাগিব I love you babies, you people are amazing. Jodi kunubai call koriyo bisare, you guys can call out there, na? Mama baby out there. Bole Victor da call kor. I'm ready for the call bad day. Pagla ebu bad day. হিমন্ত বিশ্ব কৈ দি বোলে ভিক্টৰ দাস লাইভ গৈছিলে 11.2K পিপল লাইভ আছিলে কেলা অসমৰ ৰেকৰ্ড হয় কেলা এইটো মনত ৰাখিবি কেলা ঠিক আছে মাল হয় কেলা মাল হয় বিক্ৰী নাযাও কেলা বিক্ৰী তোৰ এইটো দেখা দিও কি লিখিছ পিছফালে চাও তোক দেখা দিও এটা কি লিখিছ চা কি ফ্যাক্টৰী দা জব ফ্যাক্টৰী এটো জব ফ্যাক্টৰী আৰু কি লিখিছ এটো চাইডে চাও তোক দেখুৱাই লৈছো ৰ ঠিক আছে দেখুৱাই লৈছো তা আৰু এটা কবাত লিখিছিল না দেখো অখিল দা আপোনালোকৰ লাইভটো ঘূৰাই আছে মানে বৰ্তমান কেমেৰামেনটো অখিল গগৈ but I love you guys, you people amazing mamas out there. You guys should be rolling dom kela dom gunda hoy kela ami সাথে 12,000 হৈ গৈছে স্যার 12,000 12K লাইভ ভিক্টৰ দা অখিল গগৈ আজি লুটি দিয়ক বোলে অখিল গগৈ লুটিবৰ কাৰণে এটা কাম কৰো অখিল গগৈ এটা কিডনি লৈ যাও অখিল গগৈ বিক্ৰী যোৱা মানুহ নহয় এই মানুহটো বিক্ৰী যোৱা মানুহ নহয় মনত ৰাখিবি মই যেনেকে বিক্ৰী যোৱা নাই এই মানুহটো বিক্ৰী যোৱা
দুপিছে আছো এতিয়া দুই পিছে দুপিছে আছো বিক্ৰী নহ'লে ভয় নকৰো কাৰো কেয়াৰ নকৰো বিশ্ব বাৰেণ্য ঠাকুৰ এইটো মোৰ ষ্টুডেণ্ট হয় নেকি ইয়াৰ ঘৰটো তই তাৰ আগত বেয়া কথা নকবি কালি আমাৰ ই ভাল ভাল ভাবে মোৰ ষ্টুডেণ্ট বিলাকে মোৰ বহুত বঢ়িয়া বঢ়িয়া মাল হয় লিজেণ্ড দুজন বুলি লিখিছে কৰম পাতক বঢ়িয়া বঢ়িয়া এটা লিখিছে লুঙি টুপি পিন্ধি দুইটাই লুঙি টুপি পিন্ধি ল'ব দিছে দুটাই লুঙি টুপি পিন্ধিলো আবে চোৰ বাচ্চা এটা কথা আবে আবে তই লুঙি টুপি দম তই নাজানো কেলা তই জেল খাটা নাই লুঙি টুপিৰ যিটো দম নকেলা কলিজা কাঢ়ি খাই দিব কেলা লুঙি টুপি বোলে কেৰাৰে তুই ঐ কেইখনমান মিটিং মাৰিম ৰ আপোনাৰ মিটিং আছিল নাই আছে মিয়া লেণ্ডত ওলাবি মই ৰাতি 2টা মই কেইখনমান মিটিং মাৰিব লাগিব বে হা শিৱানী দত্ত এই মই কালি মোৰ বহুত ভাঙি বিয়ানি উভত মাত মাতি তোৰ বাকী চব ঠিকে থাকিব বেয়া মাত মাতি দিবি নহয় তই মিটিঙত মোৰ বেয়া মাত মাতিলে গ'ল আৰু চব ভূত ভাগি মোৰ চব হাৰি এবাৰ চেচ আজি ভিতৰটা 20,000 পাৰ হ'ব চাও দেচোন কাৰ ঐ আমাৰ মানুহখিনিৰ দম আছে নাই আমি শ্বেয়াৰ মাৰো দেচোন আমি 20,000 পাৰ কৰি হেমন্ত বিশ্ব শৰ্মাক বুজাই দিওঁ কেলা ভিতৰটা চৰ টিআৰপি বেছি কেলা let us do it mama যাও দে আমাৰ দম আছে নাই হা জুবিনদাৰ ভিডিঅ'টো যিটো চাইছিলো লাইভ কৰিছিল পুৰা কৈছে যে এই বেয়া নহবা তাই বুজিও পায় তোৰ ভিডিঅ'ত ওলাব ইচ্ছা গৈছে নেকি মই ওলাই কি তই দেখাত সেক্সি ল'ৰাটো ওলাব ইচ্ছা গৈছে যদি এটা বাদ দে তই এটা ধুনীয়া গান গা গান গান দুটামান আহি আছে এই দাদাক শুনাইছো মই চালিয়াকে গা দাদাক মই শুনাইছো মোৰ দাড়ি কেইটা কি মজা দাড়ি গম পাইছে নাই নাই অখিল গগৈৰ জিন্দগীত এইটো দাড়ি নহয় আমাৰ আহোমৰ দাড়ি ইমান কোন ইমান কোন এনেকোতে বগা হৈ যায় কি কৰিম মই এনেকোতে বগা হৈ যায় মই কি কৰিম এই কোনে বগা অখিল গগৈৰ জিন্দগীত ইমান দাড়ি নহয় মই এইখিনি কৈ থৈ দিলো মই মোৰ পৰা ধাৰ ল'ব লাগিব কেলা দাড়ি তই গান এটা 20K din Victoria 20K let's share it out there let's see let's put a record out there mamas no sobe eta share mari de 12000 মানুহ আমি চাই আছো sobe eta share Victoria কিমান পেক খাইছে চা ভাই মুখ ফ্রিত মত খাইছে 22000 মানৰ মত খাইছে এতিয়া লৈকে ঠিক আছে মই আহি মানুহ মদে খুজু প্ৰথমতে যে মদ খাব লাগিব 22000 মানৰ মদ খাইছো খুজি খাইছো ভিক্ষা কৰি খোৱাত লাজ নাথাকে হাত পাতিলে মদ পায় দাড়ি টানি শেষ কৰিবা আজি নাই গান আমি বঢ়িয়া গান এটা হে নায়ক হব খুজি খলনায়ক হলি কিনো বিধি সকৰু ও যাকে আপোন কৰি লাকুৱালি ও হিয়ে আঁতৰিছো আতৰেচোন কোনো নাই তোৰ কাষতে আজি আপোন বুলিবলে ভিক্টৰ দাসৰ কাষত কোনো নাই আৰে মই আছো নাই তোৰ লগত এতিয়া আজি অখিল গৈ কিডনি এটা লৈ যাম ইমান কেলে হেমন্তৰো নাথাকে কোনো নাই তোৰ কাষতো আজি আপোন বুলিবলে জন অৰণ্যৰ মাজত কৈছে অকল খৰে অসমীয়া জাতিটো ইমান দম থকা জাতি হ'ব লাগিব যে জুবিন ক্ষেত্ৰৰ কাৰণে আমি চৰকাৰৰ পৰা পইচা নলওঁ কেলা আমি চবে লগ লাগি জুবিন ক্ষেত্ৰ বনাম ইয়াৰ কিডনি এটা লৈ যাম মই ঠিক আছে জুবিন ক্ষেত্ৰৰ কাৰণে মই জুবিন ক্ষেত্ৰৰ কাৰণে চৰকাৰী পইচা দি মই জুবিন ক্ষেত্ৰ নবনাও মই চবৰ পৰা পইচা উঠাম একাউণ্টৰ হিচাপ মই দিম ভিক্টৰ দাসৰ ওপৰত বিশ্বাস আছে নে কাৰ আছে কিমান মানুহৰ ভিক্টৰ দাসৰ ওপৰত এইটো বিশ্বাস আছে যে ভিক্টৰ দাস 1 টকা নাখায় খুজি খাম বে মদ খুজি খালে পাম ন পিছত বোলে মদে নাপায় দিব তোক দে তই মোৰ লগত থাকিলেতো বেছি কামলৈও নাপাবি এটা পাবি আৰু ঠিক আছে ই হাঁহি তৎপৰ কিয় চাই এনিৱেজ চবকে আই লাভ ইউ
চবকে এটাই কথা কওঁ যে তোৰ তাৰ পৰা মই চুমা এটা দি দিওঁ চবকে Suma Baba gives you a Suma. Suma Baba, baby. ঠিক আছে উৎপাদ কৰ উৎপাদ ইম্পৰ্টেণ্ট অলপ প্লেন কৰি চলিম ঠিক আছে কাম কৰিব মানুহ লাগিব বে এতিয়া যে মই অলপ মানুহৰ দৰকাৰ মানুহ পাম নে নাই মই নাজানো বাট আই নিড সাম পিপল আউট দেয়াৰ আই সিৰিয়াসলি নিড সাম পিপল এই 26ৰ ইলেকশ্যনত খেলা হ'ব খেলা হ'ব 26ৰ ইলেকশ্যনত খেলা হ'ব মই উকিলদাৰ কেইটামান মিটিং মাৰিম কিন্তু মই কেলা ৰাইজৰ দল জইন নকৰিম মই কেলা এইবিলাক কেলা জইন কৰা নাই মই ভাল পাওঁ কেলা মানুহ হিচাপে মোৰ এটা বেলেগ কথা ৰিলেশ্যন কিন্তু মই কোনো পলিটিকেল পাৰ্টি জইন কৰা নাই কেতিয়াও গম পাইছ নাই I love you guys. Thank you so much. You people were amazing. Take care. Thank you. কিবা ক'ব নেকি নাই সকলোলৈকে ভিক্টৰ দাসৰ যিমান ফ্ৰেণ্ড আছে অকমান হেৰি কৰি দিয়কচোন মানে এই মানে MLA টাইপৰ কথা পাতি দিয়ক মোক আকৌ পাপৰ বুলি ক'বলৈ ঐ মন্ত্ৰী MLA চব পাপৰে মাত্ৰ দেখিবলৈ খাদ্য আচলতে শব্দ পৰিৱৰ্তন শব্দটো শুনিবলৈ ভাল আচলতে I love you babies আজি চালা শ্ৰীমন্ত ফটাই দিয়া হৈছে হিমন্ত খেলা ভিতৰত আছে যিমান ফাটিছে কোনেও ফাটে কাটি দে হ'ব টেক কেয়াৰ বাই বাই অখিল ভিক্তৰ আনিছে জোৱাৰ তই হেৰুৱাব হেনো হিমন্তই হেৰুৱাব ই বহুত ভাল লিখে হিমন্তই হেৰুৱাব হেনো এই কেলা ঐ সঞ্জীৱ কেলা বহুত দীঘলকে লিখিছ কেছ নাই সঞ্জীৱ মই তোক ফোন কৰিম তই এটা কাম কৰ সঞ্জীৱ ব্লক কৰ হোৱাটছএপত দি দে সেইটো হোৱাটছএপত এই ল'ৰাটো বিৰাট ভাল বিৰাট টেলেণ্টেড ল'ৰা হয় নেকি এই কেলা মজা ল'ৰা কেলা ই ঐ সঞ্জীৱ কালি লগ কৰোঁ আই লাভ ইউ ঠিক আছে Thank you so much. I love you all. It was a wonderful life. Wonderful. Love you all. ইমান লাভি নক'ব কেলা আপোনাৰ ইফালে এনেই চুমা পাপা নাম আছে কইনা চইনা নাথাকা মানুহ Thank you babies. I love you people amazing. Take care. Tata bye bye. Good night.